বান দি আপুনি একো ৰখাব নোৱাৰে বান দি জীৱনটো মানে বিপদতে পেলাইছে বানটো খুলি দিয়াৰ লগে লগে সাপৰ বিষত নমৰি মানুহটো বানটো খুলি দিয়াৰ কাৰণে মৰি যাব তুমি কোবৰাক যদি দুবাৰকে ধৰা তোমাক যদি আকৌ সেকেন্ড টাইম খুটে তেতিয়া তোমাৰ বাছাৰ উপায় নাথাকিব তেতিয়া ভৰিত খুটিলে ধৰিব গলে হাতত খুটিলে বা মুখত খুটিলে তেতিয়া আৰু কোনো বচাব হ'ব স্যাৰ আপুনি যি কৰে কৰক আৰু তাৰ যেতিয়া হিষ্ট্ৰী লহি ব্লেডেৰে কাটি দিছে এনেকা বদমাছ ল'ৰা ব্লেডেৰে পোৱালটোৱে নিজে কাটি দিছে টিভি চাইছে টিভি চাই চিনেমা চাই হিন্দী চিনেমাৰ প্ৰভাৱ এজ ইউজুৱেল 7 বছৰ কাটি দিছে ডায়েটিং কৰি কেতিয়াও খিনাব নালাগে ডায়েটটো মডিফাই কৰিব লাগে সেইটোৱে আমি সদায় এডভাইস কৰো আৰু পাৰিলে কাৰ্বহাইড্ৰেটটো কমাই দিলে হ'ল অলপ ফেটছ পাৰ্টটো কমালে হ'ল বাকি ভেজিটেবলছ ফ্ৰুট যিখিনি হেলদি বস্তু লো ক্যালোৰি হেলদি বস্তু সেইখিনি এড কৰিলে তোমাৰ ওজন এনেই কমি যাব আৰু মেডিকেলিও তুমি ৰিলেটেড স্পেচিছৰ মাংস খাব নালাগে তোমাৰ লগত যিটো স্পেচিছৰ মিল আছে সেইটো খালে প্ৰবলেম হয় পিছলৈকে প্ৰবলেম আহে সাইন্টিফিক্যালিও হয় নমস্কাৰ আপোনালোক সকলোকে মই ৰিজুৱে আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো আজি আমাৰ মাজত উপস্থিত আছে এজন এনেকুৱা ব্যক্তি যিজনৰ পৰা আজি আপোনালোকে একেবাৰে গানৰ পৰা মানে স্বাস্থ্যলৈকে গুটেখিনি জানিব পাৰিব আহক তেখেতৰ লগত চিনাকি হওঁ নমস্কাৰ স্যাৰ আৰু স্যাৰৰ নাম হৈছে ডক্টৰ শ্যামন্ত কলিতা আৰু স্যাৰ লগত আজি বহুত ভাল লাগিব আৰু সবতকে ডাঙৰ কথা স্যাৰে মানে ৰান্ধি খুব ভাল পায় স্যাৰৰ মানে বহুত প্ৰতিভা আছে স্যাৰে গান গায় আৰু গম পাইছে ডক্টৰ এজনৰ কিমান কাম তাৰ মাজতে ৰান্ধিও ভাল পায় এটো বহুত ডাঙৰ কথা আসলে নিজৰ প্ৰতিভা যেতিয়া চাৰিওফালে থাকে আসলে মানুহ বহুত মানে উৎপল্লিত হৈ থাকে মানে বাৰু যে কি নহওক আমি তেতিয়ালে স্যাৰ লগত পৰিচয় হোৱা হওক মই ডক্টৰ শ্যামন্ত কলিতা তুমি জানাই চাগে আৰু তোমাৰ দৰ্শকৰ বাবে কৈ দিছো মই শুৱালকুছি ব্লক পেজত কাম কৰো সিনিয়ৰ মেডিকেল অফিচাৰ হিচাপে এতিয়াও কাম কৰি আছো কিন্তু মাজে মাজে ৰান্ধা বনাই ভাল পাও খাই ভাল নাপালো বনাই ভাল পাও প্লাস আৰু গানটো প্ৰফেশনালি নাগাও কিন্তু গান গাও মাজে মাজে গাই থাকো সো এনেকে চলি আছে নাজানো কিমানখিনি ভাল কৰিছো বাকি ঘৰ ক'ত পৰিয়ালৰ আচ্ছা মোৰ ঘৰ শুৱালকুছিৰ ওচৰতে হয় হানপাৰা গ্ৰান্ট গাঁওখনৰ নাম শুৱালকুছিৰ পৰা প্ৰায় 3 কিলোমিটাৰ দূৰত আৰু ঘৰত মোৰ মা আছে বাইদেউ আছে আৰু দাদাবু আছে তেওঁলোকৰ ঘৰৰ পৰিচয় আপোনালোকে গম পালে তাৰ পাছত আমি বাকিখিনি আৰু পাতি আছে চাইটো গম পাইছে আমাৰ পাকঘৰলৈ আহিলে প্ৰথমতে আমি ৰান্ধিবলৈকে দিও এতিয়া আপুনিনো কি ৰান্ধিব দৰ্শকসকলক অকনমান জনাই দিয়ক এজ এ অসমীয়া মানুহ হিচাপেতো আৰু হাঁহটো সবৰে প্ৰিয় সেইভাবে আজি হাঁহে বনাই দিও তোমাক হাঁহ কোমোৰা অসমীয়া মানুহৰ জিভাত লাগি থকা বস্তু আৰু সেকেন্ডলি এটা পনীৰৰ ৰেচিপি বনাই দিও যেটো মানে অলপ মই নিজে ৰিসাৰ্চ কৰি বনোৱা যেটো কমপ্লিটলি নিৰামিষ সেইটো বাটাৰ পনীৰো ক'ব নোৱাৰে বনালে গম পাব খাই পেলাই গম পাবা তুমি আৰু হেতুত একেবাৰে তেল ব্যৱহাৰ নকৰে তেল ব্যৱহাৰ হ'ব নহৰু পিয়াজ একো ব্যৱহাৰ নহয় পিয়াজ নহৰু ব্যৱহাৰ নহয় সো একেবাৰে নিৰামিষ আৰু কমপ্লিটলি যেটো নিৰামিষ কও আমি ব্ৰতটো খাব পৰাগে খুব ভাল লাগিব আজি স্যাৰৰ ৰন্ধা চাইও ভাল লাগিব কথা পাতি ভাল লাগিব আৰু আমি বিভিন্ন ধৰণৰ কথা পাতিম আৰু মই কৈছো স্বাস্থ্যৰ পৰা একেবাৰে গানৰ লৈকে আমি বহুত কথা পাতিম তেতিয়া হলে স্যাৰ কেৰাহীটো বহাই দিও নেকি ঠিক আছে কেৰাহীটো বহাই দিয়া স্যাৰে আমাৰ পাকঘৰলৈ ইমান ব্যস্ততাৰ মাজত আহিছে যেতিয়া অকমান মৰম দাস হয় নমস্কাৰ ধন্যবাদ কেৰাহীটো গৰম হয় মানে আমি স্যাৰৰ মানে যেটো ডক্টৰৰ জাৰ্নি কিমান কষ্টকৰ সকলোৱে জানে এই জাৰ্নিটোৰ বিষয়ে আমি অকনমান জানিব বিচাৰিম ডক্টৰৰ জাৰ্নিটো কষ্টকৰ হয় কিন্তু এই জাৰ্নিটোৰ যেটো ৰাস্তালৈকে আহিব লাগিছিল হেতু মই এক্সিডেন্টলি আহিছো আসলতে মই কেতিয়াও সৰুৰ পৰা কল্পনাও কৰা নাছিলো যে মই ডাক্তৰ হম বা মই সায়েন্স ইভেন বিজ্ঞান শাখাত নাম ভৰ্তি কৰিম বুলিও ভাবা নাছিলো এটো মানে কি মই যিখন স্কুলত পঢ়িছো সেইখন এখন ভেঞ্চাৰ স্কুল আছিল আৰু তাত কেতিয়াও ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীও নাছিল আমি 15 নম্বৰ বেটছত মানে আমি প্ৰথম ফাৰ্ষ্ট ডিভিজন পাইছিলো 4টাই তাৰ পিছত মোক ঘৰৰ পৰা কৈ আছিল যে কোনো সায়েন্স লোৱা নাই সায়েন্স ল'ব লাগিব মই ক'লো যে ময়ো নলম আৰ্টছ ল'ম মোৰ আৰ্টছৰ প্ৰতি এটা দুৰ্বলতা আগৰ পৰাই আছে তাৰ পিছত যেতিয়া লগৰ তিনিজনে সায়েন্স লৈ ললে তেতিয়া মই বাধ্য হৈ পেলাই ময়ো সায়েন্স লৈ ললো সায়েন্স লৈ পেলাই আকৌ মোৰ কেমিষ্ট্ৰি ভাল লাগিলে কেমিষ্ট্ৰি মেজৰ পঢ়ি আছিলো হঠাতে দুজন মানে লগৰ দুজনে ক'লে যে আমি মেডিকেলৰ পৰীক্ষা দিম দিবি নেকি মই তেতিয়া গুৱাহাটী ভালদৰে চিনি নাপাও দেই মই ক'লো ফৰ্ম আনি দিলে মই দিব পাৰো সব বেলেগে ফৰ্ম আনি দিছে মই জাস্ট ফিল আপ কৰি সহিটো মাৰি দিলো আৰু সাবমিট কৰিলে এডমিট আহিলে পৰীক্ষা দিলো হেনেকেহে মেডিকেলত সোমাই গৈছো সঁচাকে আমি এতিয়া ডক্টৰ হম বুলি কিমান দিনৰ পৰা সৰু এটা বাচ্চাটো জাস্ট স্কুললৈ যায়হে আমাৰ মাক দেউতাকৰ পৰিকল্পনা যে ডক্টৰ হ'ব
এইটো আচলতে মই ভাগ্যক বিশ্বাস কৰো মানে তুমি য'ত যাব লগা আছে আলটিমেটলি গুচি যায় মোৰ ক্ষেত্ৰত এইটোৱে হৈছে মানে ধয়ে নি আছে আৰু যিহেতু তুমি গানৰ কথাটো ক'লা গানটো মই সৰুৰ পৰা গোৱা নাই কেতিয়াও মই গান শিকাও নাই কৰোনাৰ সময়ত এদিন হঠাতে এটা মানে এক্সিডেন্টেলি গান এটা গাইছিলো আৰু সেই গানটোৰ পৰাই মানে গাব লগা বাধ্য হৈ গ'লো চবে ক'লে যে গান মই এতিয়া ভাবো আৰু যে ছফটৱেৰটো মোৰ ইনষ্টল আছিলে মই ইউজ কৰা নাছিলো কিন্তু এতিয়া ইউজ হৈছে মানে 2020 হে মই গান গাইছো প্ৰথম 2020 তাৰ পিছত তেতিয়া মই গানৰ ABCD একো নাজানো গান বহুতে যেনেকে গাই তেনেকে গাইছো তাৰ পিছত কিন্তু শিকিলো কিছু ক্লাসিক্যাল বেসিক খিনি এটলিষ্ট শিকি লৈছো যাতে আৰু মোৰ এইটো হেবিট হয় যে মই কিবা বস্তুৰ প্ৰতি ইন্টাৰেষ্ট হলে মানে এইটো যে জানি লওঁ এতিয়া কেৰাহী গৰম হৈছে তেল দি দিওঁ তেল দি দিওঁ তেলটো গৰম হৈছে এতিয়া আমি গোটা গৰম মছলাখিনি দিওঁ এইখিনিত তোমাৰ তেজপাত আছে শুকান জলকীয়া দালচিনি ইলাচি আৰু জালুক দুটামান হ'ব নেকি আছে তোমাৰ জালুক দিয়া ঠিক আছে গোটা মছলাখিনি মই তেলত দি দিলো এতিয়া পিয়াজখিনি দিম এখন কৰচ দিবা দিহলখন দিও হেতা এইখন হলে ভাল হ'ব পিয়াজ দি দিলে এটা পিয়াজখিনি অলপ ভাজি লম অলপমান নিমখ দিবাচোন পিয়াজটো সোনকালে সিজিব তেতিয়া চামুচমান নিমখ দি ললে তোমাৰ পিয়াজটো সোনকালে সিজিব পিয়াজটো এতিয়া আমি ৰঙচুৱাকৈ অলপ ভাজিম অলপ ৰঙচুৱা হোৱালৈকে পিয়াজখিনি হৈ গৈছে ভাজা এতিয়া আমি আদা নহৰু পেষ্টখিনি দি দিওঁ ইয়াতে আদা নহৰু পেষ্ট আৰু শুকান জলকীয়া বটা আছে আৰু জিৰা ধনিয়া একেলগে বটা আছে না সাৰে কিন্তু খুব এক্টিভ দে নিজে কৰি ললে পটাপট বিলাহী নিজে কাটি ললে আৰু কিবা কিবি নিজে কৰি মই সব কাম নিজে কৰি ভাল পাওঁ সেইটো মানে কি মোৰ পছন্দৰ হ'ব লাগে মই যেহেতু বনাম মোৰ পছন্দৰ আৰু ইয়াতে এটা কথা কৈ লওঁ বহুতে হাঁহৰ মাংস বনালে মুৰ্গীৰ মাংসৰ নিচিনা টেষ্ট আহে তুমিও চাগে পাইছা কৰবাত খাইছা যদি এইটো আচলতে স্পাইচৰ যিটো এডিং টাইম মানে মছলা কেতিয়া দিব সেইটোৰ ওপৰত ৰেষ্টুৰেণ্ট বিলাকত কি কৰে তোমাৰ গোটেই পিয়াজ নহৰু বিলাহীখিনি ভাজি থৈ দিয়ে পিছত মাংস বনিলে আৰু তাতে এড কৰি দিয়ে সো হাঁহ যদি তেনেকে বনাই হাঁহৰ টেষ্টটো এক্সাক্টলি চিকেনৰ কমপ্লিটলি বেলেগ মানে বহুত জায়গা ঠাইত খাও না ভাল নালাগে মানে মুৰ্গীৰ নিচিনা মুৰ্গীৰ মাংসৰ দৰে টেষ্টটো পাওঁ হাঁহটো অকণ বেলেগ টাইপ আৰু হাঁহটো যেনে তেনে বনাল নহ'ব আদা নহৰুখিনি ভাজে হৈ গৈছে এতিয়া অলপমান ইয়াতে মই কাশ্মীৰী ৰেড চিলি আৰু হালধিটো মই এতিয়া আগতে কিয় দি দিওঁ এইটো কালাৰটো বেলেগ হৈ যায় অলপ সেইকাৰণে মই মানে ময়ো দিওঁ হালধি আৰু দুইটা একেলগে দিলে এইটো হালধি চাগে নহয় এইটো হালধি এইটো মছলাহে সৰি একো নহয় আচলতে চাই চিনি পোৱাৰ অসুবিধা আছে মানে একে দেখিবলৈ বহুতখিনি মছলা আছে পোহৰৰ কাৰণে অলপ কালাৰটো বেলেগ হৈ আছে তো ঠিক আছে জাষ্ট অলপমান লৰাম তাৰপিছতে মাংসটো বহাই দিম নহলে ড্ৰাই মছলাটো জ্বলি যাব এতিয়া হাঁহৰ মাংসখিনি দি দিলে এতিয়া হাঁহৰ মাংসখিনি দি দিলো এতিয়া ইয়াক ভাজিব লাগিব আৰু হাঁহৰ মাংসৰ মেইন প্ৰচিডিউৰটো ভাজা আৰু ভাজা যিমানে ভাজিব টেষ্টটো সিমানেই ভাল হ'ব বা কালাৰটো হাঁহৰ মাংসটো ৰেড মিট হয় তুমি জানাই চাগে সো ৰেড মিটৰ এটা কোৱালিটি থাকে কি মানে যেতিয়া ফ্ৰেছ থাকে তেতিয়া ৰেড কালাৰ থাকে আৰু যেতিয়া ফুল্লি কুকড হ'ব হি ব্ল্যাক কালাৰ হ'ব ব্ল্যাক কালাৰ হয় সেইকাৰণে হাঁহৰ মাংস ছাগলী মাংস এইবিলাক ব্ল্যাক কালাৰ হয় সেইটোৱে ৰেড মিটৰ ডেফিনেশ্যন যে যেতিয়া তোমাৰ ৰ তেতিয়া ৰেড যেতিয়া কুকড হ'ব তেতিয়া ব্ল্যাক হ'ব সো হাঁহৰ মাংসৰ যদি তোমাক ব্ৰাউন কালাৰত কোনবাই সাৰ্ভ কৰিছে গম পালা আৰু এইটো কুক হোৱা নাই খুব ধুনীয়া কথা ক'লে দেই আচলতে যিবিলাক আমাৰ ৰেড মিট হয় সেইটো হয় বাৰু হাঁহটো পুৰা কলা হৈ যায় ন হাঁহ কলা হৈ যায় তোমাৰ তুমি এইটো গাহৰি যিবিলাকে খায় মইতো নাখাওঁ বাৰু মই এটা কথা কৈ লওঁ মই মানে মাকৰ গাখীৰ খোৱা জন্তুৰ মাংস নাখাওঁ নাখায় আৰু মাকৰ গাখীৰ খোৱা বুলি নকওঁ আৰু বেলেগো নাখাওঁ মানে যেনেকে পাৰ নাখাওঁ মই দুটা মাংসই খাওঁ এটা হাঁহটো কেতিয়াবা সিজনত খাওঁ ঠাণ্ডাৰ সিজনত হাঁহৰ টেষ্টটো যিহেতু ভাল হয় আৰু নহলে ব্ৰইলাৰ এটা বহুতে ভাবিব ডাক্তৰ হৈ ব্ৰইলাৰক প্ৰমোট কৰি আছে ব্ৰইলাৰটো মই মাহত এবাৰো নাখাওঁ কেতিয়াবা এনে আৰু নামত খোৱা হয় এতিয়া মাকৰ গাখীৰ খোৱা জন্তুৰ মাংস কিয় নাখাওঁ মানে মোৰ বেয়া লাগে কাৰণ যিবিলাক জন্তুৱে মাকৰ গাখীৰ খাই পোৱালি বিলাকে সিহঁতৰ বডি সিস্টেমটো হিউমেনৰ লগত বহুতখিনি মিলে আৰু ফিলটো একে আনকি সিহঁতৰ হৰমন বিলাক একে প্ৰচিডিউৰটো একে ইভেন তোমাৰ যিটো ডেলিভাৰীৰ প্ৰচেছ সেমে হয় হিউমেনৰ লগত গাখীৰ খোৱাও একে সো মোৰ কিবা এটা ভাল নালাগে যে আমাৰ লগত বহুতখিনি মিল আছে আৰু মেডিকেলিও তুমি ৰিলেটেড স্পেচিছৰ মাংস খাব নালাগে তোমাৰ লগত যিটো স্পেচিছৰ মিল আছে সেইটো খালে প্ৰব্লেম হয় পিছলৈকে প্ৰব্লেম আহে সাইন্টিফিকেলিও হয় এইটো
আৰু হয়ও মাছ মাংস খাব নাখালে ভালহে কিন্তু নাখালে ভাল কেৱল আমি অল্টাৰনেটিভ হিচাপত কিবা ল'ব লাগে মাছ মাংস নাখালে ভাল কিন্তু এতিয়া আছে মাংস এতিয়া ময়ো নিৰামিষভোজী হ'ব খোজো ট্ৰাই কৰি আছো বাট যিহেতু অসমীয়া ফেমিলিত জন্ম পাইছো সৰুৰ পৰা এইটোৱে মুখত গৈ আছে ভাত বনাই বনাই নিৰামিষভোজীৰ কথা কৈ আছো বেয়া নাপাব কেতিয়াবাহে খায় কেতিয়াবা সেইটো একদম সঁচা কথা অকেজনেলি আৰু মই অলপ হেল্থ কনচিয়াছো হয় চাৰে একেবাৰে পুৰা ফিট হৈ আছে জিমত ফিট যায় নেকি নহয় মই এনেকৈ ফিট নাছিলো তুমি মোৰ দুটা কলা খাদ্য বনোৱা গানৰটো কলা ডাক্তৰটো কলা কিন্তু আৰু এটা মেইন আছিলে মোৰ যোগা মই যোগ অভ্যাস কৰো ডেইলি কৰো এইটো আহিছে মানে মোৰ 2015 পৰা তেতিয়া মোৰ সোৱাইন ফ্লু হৈছিলে আৰু তেতিয়া মোৰ weight almost 93 kg ও মাই গড 93 kg ইমান ফিট হৈ আছে মানে 3 মাহত মোৰ 23 kg কমিছিলে মই তেতিয়া জিএমসি পিজি কৰি আছিলো মাস্টাৰ ডিগ্ৰী তেতিয়া যিটো হাৰত মোৰ weight কমিলে সবে মোৰ মানে বিভিন্ন ধৰণৰ বেমাৰৰ কল্পনা কৰিলে ইয়াৰ অমুক হৈছে ডায়াবেটিস হৈছে আমাৰ মানুহখিনি কল্পনা কৰিয়ে লয় মানে কি হল মানে বেমাৰ তাৰ মানে তোমাৰ তাতে এটা কথা থাকে কি জানা এতিয়া আৰবান এৰিয়াত ফিটটো হল তোমাৰ গ্ল্যামাৰ আৰু ৰুৰেল এৰিয়াত সেইটো বেমাৰ আৰবানত যদি তুমি এজন ফিট মানুহ ক্ষীণ মানুহ যাই সুধিব আপুনি কেনেকৈ মেইনটেইন কৰিছে ইমান ধুনীয়া ফিগাৰত কেনেকৈ চলি আছে আৰু গাঁৱত যদি আহে বেচাৰাৰ বেমাৰ হৈছে ক্ষীণাই খাব নাপায় ডায়াবেটিস হৈছে মোক ইভেন HIV হোৱা বুলি সাসপেক্ট কৰিছে লগৰ কেইটা কামুৰি থাকে আৰু তাৰ মানে HIVৰ আন এটা নাম আছে স্লিম ডিজিজ HIV হোৱা মানুহবিলাক একেবাৰে স্লিম হৈ যায় সো হেতু স্লিম ডিজিজ কিন্তু অলপ বেলেগ হয় নেকি ন স্যাৰ এই ভৰি হাত বিলাক অলপ চিয়া টাইপ হয় হেতু তোমাৰ সিকলুকটো ডেফিনেটলি থাকিব মানে বেমাৰ এটা হৈ আছে মানে সিকলুক এটাটো থাকিবই আৰু তুমি নরমালি খিনুৱাটোৰ সেই সিকলুকটো নাথাকে কিন্তু মই যেহেতু 23 কেজি কমিলে মানে আনএক্সপ্লেইন ওয়েট লস যদি তোমাৰ মোর দেন 10% হয় তেতিয়াহলে সাসপেক্ট এই ওয়েট লসৰ বিষয়ে খুদিম কিন্তু স্যাৰক ভালকে আচ্ছা আপুনি ওয়েট লসৰ বিষয়ে কৈ আছে যদি কৈ দিয়ক আপুনি কেনেকৈ আসলে ক'ব ন আচ্ছা ওয়েট লসটো মানে তোমাৰ নরমাল ওয়েট কিমান থাকিব লাগে হেতু আসল কথা নরমাল ওয়েটটো আমি দুটা ফর্মুলা ইউজ কৰো এটা হল বিএমআই মানে বডি মাস ইনডেক্স মানে তুমিতো জানা তুমি মেডিকেলৰ মানুহ ইমান খিনিটো জানা সো বডি মাস ইনডেক্সটো আমি কেনেকৈ উলিয়াও মানে তোমাৰ হাইট হিচাপত তোমাৰ একচুয়াল ওয়েট কিমান হ'ব লাগে সো হেতু আমি ক্যালকুলেট কৰিব পাৰো weight in kg divided by height in meter square weight in kg divided by height in meter square মানে হাইটটো তোমাৰ সেন্টিমিটাৰত উলাই মিটাৰত ললা মিটাৰটো স্কয়াৰ কৰিলা আৰু আজিকালি দুনিয়া এপটো আহিয়ে যায় এপটো আহি যায় আৰু হেতু ফিগাৰটো তোমাৰ 18 to 23 লৈকে নরমাল হয় 23 কে যদি বেছি হৈ যায় তেতিয়াহলে তুমি ওভাৰৱেটত আহিবা তাতকে যদি 25 তকে বেছি আহে তেতিয়া তুমি অবেছত আহিবা সো হেতু আৰু একেবাৰে সিম্পল ফৰ্মুলা যি সকলে মানে ইমান ক্যালকুলেট কৰিব নোখোজে আপোনাৰ একচুয়াল ওয়েট হ'ব লাগে weight in centimeter minus 100 মানে তোমাৰ যদি হাইট আছে 160 centimeter তেতিয়াহলে -100 মানে তোমাৰ 60 কেজি একচুয়াল ওয়েট হ'ব লাগে 60 কেজি তাতকে বেছি আছে যদি তুমি ওভাৰৱেট হবা তাতকেও বেছি যে হৈ গৈছে যদি তেতিয়া অবেছত পৰিবা আৰু ওয়েটটো মেইনটেইন কৰাটো আমাৰ আসলতে বহুত ধৰণৰ খেল থাকে এটাটো অসমীয়া মানুহবিলাকে কাৰ্বোহাইড্ৰেট বেছি খায় কাৰ্বোহাইড্ৰেটত ক্যালোৰি বহুত আহে এনাৰ্জি বহুত আহে এটা সেই এনাৰ্জিটো খাই যদি খৰচ নকৰে তেতিয়া বডিয়ে হেতু ফেটলৈকে কনভার্ট কৰিব তেতিয়াতো তোমাৰ চৰ্বি জমা হ'বই বডিত আৰু সেকেন্ডলি আমাৰ যেটো ডায়েট হেবিট আমি সাধাৰণতে কি কৰো অসমীয়া মানুহবিলাকে বিশেষকে এটা ডিনাৰটো কৰো ডিনাৰ ইজ নট এ বেড টাইম মিল ডিনাৰ ইজ একচুয়ালি ইভিনিং মিল মানে বিফোর 7 বাহিৰৰ যেটো ডিনাৰ হেতু বিফোর 7 সো যেটো আমি বেড টাইমত খাও হেতু সাপাৰ হয় একদম বেড টাইমৰ মিলটো আৰু হেতু ভাত নহয় কেতিয়াও ভাত বা ৰুটি এনেকা নহয় এটো লিকুইড হয় ইজিলি ডাইজেস্টেবল যেটো লো ক্যালোৰি লিকুইড হয় তেনেকা আৰু আমি কি কৰো ৰাতি কটো নাযাও নহয় বেছিকে খাই হৈ থাকো আমাৰ কি হয় ৰাতিপুৱা আলু পিটিকা দালি ভাত আৰু ৰাতি দিনা কি হয় মাছ মাংস আনি দবৰি আৰু ডায়েটটো ব্যালেন্স হ'ব লাগে ব্যালেন্স মানে কি ইকুৱেল এমাউন্ট অফ তোমাৰ এটা ব্যালেন্স প্ৰপৰচনত কাৰ্বোহাইড্ৰেট প্ৰটিন ফ্যাটস হক ভেজিটেবলস হক সব থাকিব লাগিব আমি কি খাও আলু পিটিকা ভাত এটা কথা মন কৰিছানে যেতিয়া আমাৰ যে কোনোবা ঢুকালে আমি যে নিৰামিষ ভাত খাও মানে আলু পিটিকা ভাত খাও অলপ পিছতে ভোক লাগে হয়নে তাৰ পিছত আমি আকৌ ভাত খাই দিও আসলতে বডিয়ে হেতু সিগন্যাল দিছিলে মোক বেলেগ সোর্স অফ এনার্জি লাগে প্রোটিন লাগে কিন্তু আলু আৰু ভাতৰ যেটো সোর্স কাৰ্বোহাইড্ৰেট হয় দুটা সো তেতিয়া যদি মই প্ৰটিন খাই দিও প্ৰটিন খালে ভোকটো কমিব সেই অৱস্থাত প্ৰটিন আপুনি খাব পাৰে সেই অৱস্থাত বুট খাব পাৰো নহয় আমি বুটটো এটা হাই সোর্স অফ প্ৰটিন হয় বুট মা খালে সো তেনেকা প্লাস তুমি যেহেতু ফিমেল কৈ দিও ফিমেল বিলাকে খিনাবৰ কাৰণে ৰাতিপুৱা নাখায় হয়নে মই নাখাও মর্নিং স্কিপ কৰে মই 16 ঘন্টা নাখাও মর্নিং স্কিপ কৰা বিলাকে বেছি হট হয় কিন্তু মোৰ দেখোন কমিলে স্যার
মোৰ বহুত হৈছিলে 67 ৰ পৰা 55 হ'ল সেইটোৱে তুমি তাৰমানে মেটাবলিজমটো চবৰে বেলেগ বেলেগ বাট মেক্সিমামৰ ক্ষেত্ৰত তুমি যদি মৰ্নিং নোখোৱা তোমাৰ মেটাবলিজমটো শ্ল' হৈ যাব হয় নেকি শ্ল' হৈ গৈ পিছৰ ফালে দিনটোত যি খাবা এটাতো তোমাৰ হাংগ্ৰিনেছ এটা থাকি যায় মৰ্নিংটো নাখালা পিছৰ ফালে যি আগত আহে চব খাই দিবা ৰেষ্ট্ৰিকশ্যন পাহৰি গ'লা আৰু নোৱাৰো আৰু নামানে আৰু ছেকেণ্ড থিং মেটাবলিজমটো শ্ল' হৈ যায় শ্ল' হৈ গ'লে তোমাৰ ৱেইট গেইন হ'ব আমাৰ বডিৰ মেচিনটো যিমানে চলি থাকিব সিমানে তোমাৰ কেলৰি লছ হৈ আছে ৱেইট কমি কমি গৈ আছে সেইটোৱে যেনেকে থাইৰয়ড হলে যে ওজন বাঢ়ে যেটো আমাৰ হাইপোথাইৰয়ডিজম সো তাতে মেটাবলিজমটো একেবাৰে শ্ল' হৈ যায় মানটো হাইপো এক্টিভ হৈ যায় তেতিয়া তোমাৰ ওজন বাঢ়িব আৰু আপুনি কেনেকে কমালে মইতো কমালো এটাটো ডায়েটিং মই নকৰো মই ডায়েট মডিফাই কৰো এই মাত্ৰ যেটো কলো ধৰা ভাতটো কমাই দিলো তাতে তোমাৰ প্ৰটিন প্ৰপৰচন সোমাই দিলো ভেজিটেবলৰ প্ৰপৰচন সোমাই দিলো প্ৰটিন আৰু ভেজিটেবলছ খালে তোমাৰ কি হ'ব হাংগ্ৰিনেছটো কমি থাকে মানে ফুলনেছ থাকে দিনটোলৈকে ভোকটো নালাগে প্লাস বডিক যিখিনি বডিয়ে এটা এমাউন্টৰ এনাৰ্জি কাৰ্বোহাইড্ৰেটৰ পৰা ল'ব এটা এমাউন্টৰ এনাৰ্জি প্ৰটিনৰ পৰা ল'ব এটা এমাউন্ট ভেজিটেবলছৰ পৰা ল'ব সেই গোটেইখিনি যদি মিলাই দিয়ে বডিটো বেলেন্সত চলি থাকিব কিন্তু তাক যদি তুমি অকল ভাতে খুৱাই থাকা তেতিয়াহ'লে সি পেটলা হোৱাৰ বাহিৰে উপায় নাই আৰু এটা মোক এইটো কোৱেশ্চনো খুদে মানে আমাৰ মানুহবিলাকৰ শকত হলে তোমাৰ হাৰ্ট এটাক হয় কিন্তু মাৰুৱাৰী বিলাকৰ অলপ কম হয় মাৰুৱাৰী মানুহখিনি তেওঁলোকেতো এনি টাইম প্ৰটিন চটিন খাই থাকে নেকি তেওঁলোকে খায় কিন্তু তেওঁলোকৰ যেটো জেনেটিক্যালি ফেট ডিপজিশনটো অলপ বেলেগ মন কৰিবা এতিয়াৰ পৰা দেখিলে মানে আমাৰ মানুহৰ ফেট ডিপজিশনটো আপাৰ এবডোমেনত হয় মানে ওপৰ ফালে হয় সেইকাৰণে আমাৰ মানুহৰ পেটটো আপেল সেপেট বা টেকেলি পেট বুলি যেটো কয় আৰু মাৰুৱাৰী বিলাকৰ আসলতে হিপ পাৰ্টত ফেট জমা হয় বেছি সিহঁতৰ পেটটো তোমাৰ এনেকা পিয়াৰ সেপেট এই বস্তুটো খিন চাবাচোন ওয়েষ্ট পাৰ্টটো খিন মেডিকেলি ওয়েষ্ট মানে আমি যত কাপোৰ পিন্ধো দ্যাট ইজ নট ওয়েষ্ট একচুয়ালি যেটো আম্বালিকাছৰ জাস্ট আপাৰ লেভেলটো সাবকস্টেল মাৰ্জিন যেটো আমাৰ কামিহাৰৰ তলৰ মাৰ্জিন হেতুহে ওয়েষ্ট মাৰুৱাৰী মানুহৰ সেইখিনি খিন হয় তাৰ পিছতহে ফেট জমা হয় সেইকাৰণে তেওঁলোকৰ শকতটো অলপ নাচপতি সেপেট আৰু ওপৰটো জুঙা তলফালে বহল আৰু আমাৰ বিলাকৰ উল্টা আপাৰটো বহল তলটো সিসা ভৰি পাটটো সিসা হৈ যায় থাকে সো হেতুৱে কমপ্লিকেশনটো বঢ়াই দিয়ে এতিয়া মানে তেওঁলোকৰ হেতু ইমান এফেক্ট নকৰে ন তেওঁলোকৰটো হাৰ্ট ডিজিজ বা হাৰ্ট এটাক হক এইবিলাকত তেওঁলোকৰ জইন্ট প্ৰবলেম হয় নো ডাউট কিন্তু এইবিলাকত ইমান বেছি এফেক্ট নহয় তুমি এটা পইণ্ট উলিয়াইছিলা তুমি ওজন কমাইছা মানে একেবাৰে নাখায় 16 ঘণ্টা নাখায় এটো শৰীৰৰ কাৰণে একেবাৰে ক্ষতিকাৰক এটোৰ ফলত তোমাৰ পুষ্টিহীনতাত ভুগিবা ডিহাইড্ৰেচন হ'ব ছাল চুলি এটা সময়ত গোটেই নষ্ট হ'ব কিন্তু ডায়েটিং কৰি কেতিয়াও খিনাব নালাগে ডায়েটটো মডিফাই কৰিব লাগে হেতুৱে আমি সদায় এডভাইস কৰো আৰু পাৰিলে কাৰ্বোহাইড্ৰেটটো কমাই দিলে হল অলপ ফেটছ পাৰ্টটো কমালে হল বাকি ভেজিটেবলছ ফ্ৰুট যিখিনি হেলদি বস্তু লো ক্যালোৰি হেলদি বস্তু সেইখিনি এড কৰিলে তোমাৰ ওজন এনেই কমি যাব আৰু যিখিনি মানে আমি নৰমালি ডে টু ডে লাইফত এক্সাৰসাইজ কৰিব লাগে এজন সুস্থ মানুহে ডেইলি এটলিষ্ট 30 মিনিটস খুজ কাঢ়িবতো লাগে বাকি এক্সাৰসাইজ নকৰিলেও ফিট ৰাখিবৰ কাৰণে কিন্তু যদি ওজন কমাব খোজে তাতকে আৰু বেছি লাগিব মানে এৰোবিক এক্সাৰসাইজ খিনি আৰু সাইক্লিং হক সুইমিং হক ওয়াকিং হক ৰানিং হক জনে যেটো পাৰে কিন্তু আমি নকৰো নহয় আমি লিফটতে যাও সিৰিৰে কোন চাব গাও মই কিন্তু সিৰি ইউজ কৰো আমি অকমান এটো মানে জিমত যাও যায় আৰু 3 মাহ মান জিমটো মই নকও জিমটো মই বেয়া বুলিও নকও জিমটো এটা বেলেগ বস্তু জিমটো হল প্ৰফেশনাল মানুহৰ কাৰণে মই ভাবো যি হলে মানে তোমাৰ বডি শেপটো দেখাই পেলাই ইনকাম কৰি আছে কাৰণ নৰমালি তুমি জিমত যাবা তুমি গোটেই লাইফ জানো কন্টিনিউ কৰিব পাৰিবা কেতিয়াও নোৱাৰা বাদ দিয়াৰ লগে লগে তোমাৰ ওজন ডাবলতকৈ বেছি হৈ যাব সো বেটাৰ তুমি যিখিনি ফ্ৰী হ্যান্ড এক্সাৰসাইজ যোগা ইজ বেষ্ট যোগ অভ্যাস কৰিলে তোমাৰ এটাটো তোমাৰ মেন্টাল ৰিলেক্সেশন হয় মেডিটেশন যেটো হৈ যায় মানসিক আৰু শাৰীৰিক দুইটা একেলগে হয় প্লাস জিমৰ পৰা এটা ডিসএডভান্টেজ কি আছে জিমৰ খিনি বেয়া নাপাব দে মই একদম সঁচা কথাটো কৈ দিছো জিমত তোমাৰ ৰিজিড হয় বডি বিলাক দেখিছানে ৰিজিড হৈ যায় মানটো মানে ফ্লেক্সিবিলিটি কমি যাব কিন্তু বয়স হোৱাৰ লগে লগে তোমাৰ জয়েন্ট মুভমেন্ট বিলাক ফ্লেক্সিবিলিটিটো হে লাগে যেটো যোগাই ধৰি ৰাখে এতিয়া মই 180 ডিগ্ৰী স্প্লিট মাৰিব পাৰো মই হ্যান্ডস্ট্যান্ড মাৰিব পাৰো মই ডেড ফল মাৰিব পাৰো মই সব কৰিব পাৰো কিন্তু জিমত যোৱা লৰাটো তুমি ডেড ফল মাৰিব দে কেতিয়াও নোৱাৰে স্পিড কৰিব দে কেতিয়াও নোৱাৰে কাৰণ মাসলটো ডেভেলপৰ কাৰণে এটা ৰিজিড হৈ যায় বডিটো যোগা বেস মানে আমাৰ মানে ভাৰতীয় সভ্যতাৰ যোগা এটা এনেকা দান যেটো মই নিজে যোগা শিকিছো ইউটিউবৰ পৰা দে এটো ক'ব লাগিব কাৰণ মোৰ কোনো টিচাৰৰ তাত যোৱা সময় নাই বা স্কুলত জয়েন কৰা সময় নাছিলে সো মই ইউটিউব চাই শিকিছো আৰু ইউটিউবত যেতিয়া যোগা শিকিছিলো দেখিছো গোটেই ফৰেনাৰ টিউটাৰ মানে ইংলিশ কোৱা আচৰিত পালো আমাৰ বস্তুটো বেলেগে গুৰুত্বটো বুজি পাই পেলাই বেলেগে চলাই আছে আৰু আমি বিলাকে এনে এৰি দি আছো যেনেটো কিবা বেয়া বস্তু হয় ৰামদেৱে কিছু আনিছে পপুলাৰিটি কিন্তু তুমি বাহিৰৰ ভিডিও চালে টিউটোৰিয়েল চালে গম পাবা এডভান্স লেভেলৰ যোগা বিলাক কোনবিলাক কি লেভেলত যোগা কৰিব পাৰি আমি সদায় হে অনুলম বিলমটো চাই ভাবো এটো কৰিলে কি হ'ব তাতকে বহুত বেলেগ যোগা আছে ভিতৰত সোমাব লাগিব
খুলনা এখন দি কি এৰিয়েল যোগা নহয় যোগাৰ বহুত টাইপ আছে বহুত তোমাৰ টাইপ আছে ন বহুত টাইপ আছে আজিকালি এৰিয়েল যোগাটো পপুলাৰ হয় কিয় অ। দেখাটো ভাল দেখি আৰু বিশেষকৈ ময়ো অলপ এডভান্স লেভেলে কৰোঁ মই বেছিক লেভেল নকৰোঁ বেছি আৰু যোগাটো বেছি ভাল আৰু যোগাটো বহুত বেছি ভাল সকলোৱে কৰিব লাগে এই যে মানুহবিলাকৰ আজি কি অলপ তোমাৰ ধৰা ভৰিখন শ্লাইড হ'লে স্প্ৰেইন হৈ যায় না মচকা যিটো যায় হয় তুমি যোগা কৰি ডেইলি এইটো এক্সাৰচাইজ কৰোৱা ডেইলি তোমাৰ এক্সটেনশ্যন কৰোৱা তেতিয়া সহজে নহয় ইনজুৰি নহয় লিগামেন্ট টিয়াৰ যিটো হয় বা মাসল ইনজুৰি হয় এইবিলাক নহয় এইটো পিছত বয়স হলেও নহয় আৰু বয়স হলেও নহয় যোগাটো কৰি আৰু থাকে এইটো থাকি যায় ফ্লেক্সিবিলিটি বহুতখিনি থাকি যায় মানে যোগা কৰিব লাগে আৰু আপোনালোকে যদি সময় পায় ময়ো চেষ্টা কৰিম আপোনালোকেও চেষ্টা কৰিব যোগাটো কৰিবলৈ আটাইতকৈ ডাঙৰ কথা সেইটোৱে কৰিমটো সকলোৱে কয় কিন্তু কনসিস্টেন্সি নাথাকে এইটো কৰি থাকিব নোৱাৰে কি যোগাটো প্ৰথমতে বৰ কিন্তু মই এটা কথা কৈ লওঁ তুমি 15 ডেজ কন্টিনিউ কৰা তাৰপিছত বডিয়ে তোমাক নিজে ক'ব যে যোগা কৰিব লাগিব কাৰণ তোমাৰ ভিতৰৰ পৰা এনেকা এটা ফিল আহিব যোগা নকৰিলে তোমাৰ দিনটো ভালে নাযায় বা শান্তি নালাগে মনটো ভাল নালাগে সেইটো একেবাৰে হুবহু প্ৰমাণ তুমিয়ে প্ৰমাণ হ'বা তুমি কৰিছোৱা 3 সপ্তাহ কন্টিনিউ কৰা কষ্ট কৰি পেলাই যে মই 3 সপ্তাহ ট্ৰাই কৰিম তাৰপিছত বেয়া লাগিলে মই বাদ দিম 3 সপ্তাহ কৰা বেয়াটো লাগিব লগা বিষয়ে নহয় এইটো হাতু হিয়াৰ মাজতে হাতু আমি ভাজি আছো কিছু ভাজা হৈ গৈছে কোমোৰাটো অৱশ্যে মই এতিয়া এড কৰিম বহুতে কোমোৰাটো আগতে এড কৰে বা ভাজিও লয় মই কিন্তু পিছত এড কৰি ভাল পাওঁ আলু অলপ আগত দিম তাৰ পিছতে কোমোৰা দি দিম আলুটো দি দিয়া এতিয়া আগত আলু মাংসটো পুৰা ছাৰেটো স্নেক বাইটৰ বিষয়ে বহুত অধ্যয়ন কৰিলে আৰু আপুনি প্ৰশিক্ষণো লৈছে স্নেক বাইটৰ বিষয়ে আৰু যিহেতু বাৰিষাৰ সিজন মানে এতিয়া যেতিয়া য'তে ত'তে সাপ ওলাই আৰু আমি ভয়ও খাওঁ বহুত সাপক মাৰো তাৰ ভয় বহুত বেছি ভয় খাওঁ আৰু সাপ বুলি ক'লে তাৰ বিষ থাকক নাথাকক সেইটো বেলেগ কথা আমি ভয় খোৱাটো স্বাভাৱিক সাপ বুলি ক'লে মানে সৰু হওক ডাঙৰ হওক তাক ভয় খায় তেনেস্থলত আপুনি স্নেক বাইটৰ বিষয়ে অকমান ৰাইজক ক'ব নেকি বহুত ভাল কথা এটা উলিয়াইছা আচলতে স্নেক বাইটটো একেবাৰে এতিয়াতো বহুত কমন আৰু আজিকালি হস্পিটেলত মানে দিনটোত এটাটো দুটা আহে তুমি যেনেকৈ কৈছা মই প্ৰশিক্ষণ লৈছো আমাৰ যিটো চিনিয়ে পাব চাগে আমাৰ গুৰু সুৰজিত গিৰি যিজনে মানে স্নেক বাইট ট্ৰিটমেণ্টত ডিমো হস্পিটেলতে এনেস্থেচিয়লজিষ্ট হয় তেওঁ মানে অসমত এটা ৰিভলিউচন আনি দিছে আচলতে আমি এটা কথা থাকে না কিছুমান পাঠ পঢ়াশালীয়ে নিশিকালে স্নেক বাইটটো আমি ইমান নাপালো আৰু গুৱাহাটী মেডিকেল কলেজত স্নেক বাইট কেছ এনেও অলপ কম মানে আপাৰৰ বিলাকত বেছি চাহ বাগিচা টাইপ বিলাকত আমি ইমান বেছি ফেচ কৰা নাছিলো সেইটো কাৰণে কনফিডেন্সটো নাছিলে কিন্তু অসম চৰকাৰৰ লগত লগ লাগি গিৰিয়ে যিটো কাম কৰিলে মানে তেওঁৰ ট্ৰেইনিং পোৱাৰ পিছত আৰু কনফিডেন্সটো আহি গৈছে আকৌ আমি কোবৰা বাইট এটাও বচাইছো ৰিচেণ্টলি আচ্ছা এইটো বাৰু হস্পিটেলৰ কাম কিন্তু মানুহৰ কাম এটাই যে এটাটো হ'ল তোমাৰ স্নেক বাইটৰ প্ৰিভেনশ্যনেই একমাত্ৰ উপায় আৰু যে সাপে নাকামোৰাকে থাকক সাপে নাকামোৰালৈকে আপোনাৰ হাততে আছে সেইটো উপায় যেনেকে এতিয়া বাৰিষাৰ চিজন আহিছে ঘৰৰ চাৰিওফালটো পৰিষ্কাৰকে ৰাখা বা মানুহবিলাকে মই কেইদিনমান আগতে পাইছিলো এটা পাহাৰত সাপে খুটিছে মানুহজনে খালী ভৰি ৰাতি খোজ কাঢ়িব গৈছে এইটো আৰু এনেকা হৈছে মানে কুঠাৰখন মোৰ ভৰিত পৰ এনেকা কাণ্ড আৰু পাহাৰত কোনোবা মানুহে খালী ভৰি কোনেনো খোজ কাঢ়ে ৰাতিখন চ' যিকোনো ঠাইত যাওঁতে পোহৰ নোহোৱাকে যাব নালাগে বা তোমাৰ এইটো খালী ভৰি কেতিয়াও যাব নালাগে আৰু পাৰালৈকে ৰাতি এভইডে কৰিব লাগে জংগল চংগলত যোৱা একেবাৰে যদি উপায় নাথাকে তেতিয়া আৰু সাৱধানতাখিনি মেইনটেইন কৰি পেলাই যাব লাগিব ছেকেণ্ড থিং হ'ল সাপে কামোৰাৰ পিছত কি কৰিব সাপে কামোৰোতে আমি নাজানো বিষাক্ত সাপ নে অবিষাক্ত সাপ চ' গোটেই প্ৰচিডিউৰটো একে চবৰে কাৰণে মানে বিষাক্ত সাপে কামুৰিলে যিখিনি মই প্ৰাইমাৰী এজ কৰিম অবিষাক্ত সাপে কামুৰিলে সেইটোৱে কৰিম সাপে কামোৰাৰ লগে লগে প্ৰথম কাম হ'ল মানুহজন আতংকিত নোহোৱা তুমি যেনেকে ক'লা আমি যিকোনো সাপে কামুৰিলে ভয় খাই যাওঁ ভয় খালে কি হয় এটাতো তোমাৰ ব্লাড সাৰ্কুলেশ্যনটো বাঢ়ি যায় চিম্পেথেটিক ষ্টিমুলেশ্যনৰ কাৰণে চ' কি হ'ব সাপৰ বিষটো সোনকালে বিয়পিব ছেকেণ্ড থিং হাৰ্ট এটাক হোৱাৰ চান্স থাকে কাৰ্ডিয়াক এৰেষ্ট হৈ যাব পাৰে ভয়তে আৰু আমাৰ এটা কথা জানি আচৰিত হ'ব আমাৰ ইয়াতে যিমানবিলাক সাপে কামোৰে অলমষ্ট 99%ৰো বিষ নাই কিছুমান মানুহ ভয়তে মৰে কিছুমানে ভুলত মৰে যিখিনি মানে প্ৰাইমাৰী এজ মানে ফাৰ্ষ্ট এজ যিখিনি কৰিব লাগে সেইখিনি ভুলতো ঠুকাই থাকে বহুত মানুহ চ' এতিয়া কোমোৰাখিনি দি দিওঁ কোমোৰাখিনি দি দিয়া কথা পাতি আছো তাৰ মাজতে বহুত এটা ইম্পৰ্টেন্ট টপিক বাৰু দি দিয়া একেবাৰে দি দিওঁ কোমোৰাখিনি তাৰপিছত তোমাৰ সাপে কামোৰাৰ লগে লগে প্ৰথমটো আতংকিত নহ'ব আৰু লগে লগে ৰৈ যাব য'ত আছিলে আপুনি তাতে ৰৈ যাওক মানে মুভমেণ্টটো ৰেষ্ট্ৰিক্ট কৰিব লাগে যিটো পাৰ্টত কামুৰিছে ধৰা ভৰিত কামুৰিছে খোজ কাঢ়িব নালাগে ৰখি দিলে হ'ল ৰখি দি পেলাই কাৰোবাৰ সহায় বিচাৰি পেলাই তেওঁ হস্পিটেল যিকোনো উপায়েৰে মানে হস্পিটেল আহিব লাগে এনেকা নহয় যে
তোমাৰ এম্বুলেন্সে লাগিব এম্বুলেন্সলৈকে ৰখাটো সময় নাথাকে বহুত ক্ষেত্ৰত দেৰি হৈ যায় বাইকত হ'লেও আহিব পাৰে চ' যিমান সোনকালে পাৰে হস্পিটেল আহিব আৰু ভৰিখন একেবাৰে ভৰি বা হাত যিটো পাৰ্টত কামুৰে লৰচৰ নকৰে আটাইতকৈ ভুল কৰে যিটো আমাৰ বান্ধ দিয়ে কাটি দিয়ে এইটো আমাৰ হিন্দী চিনেমাৰ প্ৰভাৱ হয় আচলতে হিন্দী চিনেমাত দেখাইছিলে যিটো বান্ধ দি পেলাই যদি আমি মুখেৰে কামুৰি বা কাটি পেলাই যদি ব্লাডটো উলিয়াই দিব পাৰো তেতিয়া বিষটো নাথাকে এইটো এনেকা একো ফৰ্মুলা নাই এইটো সাইন্টিফিক্যালি একেবাৰে ৰং এইটোৰ পৰা বাছাৰ ইভেন দুটা জীৱনৰ হেৰি হৈ যায় এটাটো বান্ধ দিলে তোমাৰ যিজনক বান্ধিছো তেওঁৰ মৃত্যুৰ হাৰটো বাঢ়ি যায় আৰু যিজনে কামুৰি তেজ উলিয়াব তাৰো মৃত্যুৰ হাৰটো বাঢ়ি যায় মানে সম্ভাৱনাটো বাঢ়ি যাব কাৰণ তেওঁৰ মুখত যদি তোমাৰ ইনজুৰি থাকে সাপৰ বিষটো সাধাৰণতে খালে একো নহয় কিন্তু মুখৰ ভিতৰত যদি ইনজুৰি থাকে তেজত প্ৰৱেশ কৰিলে তেতিয়া সেইজনো যাব সো এইবিলাক একো কৰিব নালাগে কাৰণ তাৰ ট্ৰিটমেন্ট এটাই এন্টি স্নেক ভেনম কিন্তু অবিষাক্ত নে বিষাক্ত হেতু হস্পিটাললৈকে আহাৰ পিছত আমি ডিসাইড কৰিম হেতু পেশেন্টৰ বা ওচৰ চুবুৰীয়াৰ কাম নহয় বান কেতিয়াও নিদিব বান দি আপুনি একো ৰখাব নোৱাৰে বান দি জীৱনটো মানে বিপদতে পেলাইছে বানটো খুলি দিয়াৰ লগে লগে সাপৰ বিষত নমৰি মানুহটো বানটো খুলি দিয়াৰ কাৰণে মৰি যাব মানে যিটো বান দিও আমি বান দিলে কি হয় সেই জায়গাৰ তেজ চলাচলটো বন্ধ হৈ যাব বন্ধ হৈ যোৱাৰ পিছত তাতে এটা এসিড প্ৰডাকশন হয় ল্যাকটিক এসিড বুলি কওঁ আমি কেতিয়াবা বান্ধি চাবাচোন তোমাৰ বিষ আৰম্ভ হৈ থাকে বান্ধি অলপ সময় বিপি কাপটো বান্ধি চাইছানে দেৰিকে ৰাখিলে বিষ আৰম্ভ হয় কিয় হয় এইটো সাৰ্কুলেশনটো বন্ধ হোৱাৰ কাৰণে ল্যাকটিক এসিড ফৰ্মেশন হয় সো তুমি যদি 1 ঘন্টা ধৰি বান্ধি থৈ দিয়া তেতিয়া এসিড ফৰ্মেশন ইমানে বেছি হ'ব যেতিয়া মই বান্ধটো খুলি দিম সেই এসিডটো গুটি হাৰ্টলৈকে আহিব আইপালে গুটি অৰ্গান ফেল কৰি দিব মানে হাৰ্ট ব্ৰেইন কিডনি একো কাম নকৰিব আৰু পেশেন্টটো মৰি থাকিব হেতু আটাইতকৈ ডাঙৰ ভুল এতিয়াও চলি আছে ইভেন কেদিনমান আগতে এজন চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী এটো কাণ্ড কৰিছিল মই ফেসবুকতো লিখিছিলো আসলতে মই কাকো বদনাম কৰিব লিখা নাই কিন্তু লিখিছিলো কি পাব্লিক অ্যাৱাৰনেছৰ কাৰণে যে মানুহে জানক কি কৰিব নালাগে তেও নিজে চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী আছিল কিন্তু তেও বান্ধ এটা দি পেলাই ব্লেডেৰে কাটিছে মানে দংশন কৰা অংশটো সো সেইকাৰণে লিখিছিলো আৰু বাকিখিনি আজিকালি সব হস্পিটালত তোমাৰ এন্টি স্নেক ভেনম থাকে এন্টি স্নেক ভেনম সবে প্ৰায় দিব জানে আমাৰ গভৰ্নমেন্টে যিটো ইনিচিয়েটিভ লৈছে তাৰ পৰা বহুত লাভ হৈছে এটা গাঁৱৰ হস্পিটালতে আমি এন্টি স্নেক ভেনম ইউজ কৰো ইভেন বহুত ঠাইত বসোৱা হৈছে এটো আৰু বহুতে এটা স্থান কৰে 5 দিন আগতো এনেকা কাণ্ড এটা হৈছে আমাৰ তাতে একুৰ সাপ লৈ আহিছে মোক ডিউটি ডক্টৰে ফোন কৰিছে যে এজনক সাপে হুটি আছে টেমাৰ ভিতৰত সাপটো লৈ আহিছে মই কৈছো বাৰু মানুহজনক খুৱাই দিয়া ফটোটো দিয়াচোন ফটোটো দেখিলো এই প্লাষ্টিকৰ টেমা তাৰ ভিতৰত আছে মই চিনি পোৱা নাই মই কৈছো ডাঙৰ টেমা যেটো ঢাকনিটো খুলি ফটো মাৰাচোন ঢাকনিটো খুলি ফটো যেতিয়া মাৰিলে হেতু ৱৰ্ড স্নেক হয় মানে নন পয়জনাস কিন্তু মানুহ কেইজনে হাল্লা লগাইছে যে এটো অজগৰৰ পোৱালি হয় অজগৰৰ পোৱালি ফুটিছে আসলতে অজগৰটো নুখুতে অজগৰ পয়জনাসু নহয় আৰু এই কাণ্ডটো কৰিব নালাগে সাপফুৰ ধৰা হি বাচি গল কিয় হেতু নন পয়জনাস স্নেক আছিল এটা তুমি কোবৰাক যদি দুবাৰকে ধৰা তোমাক যদি আকৌ সেকেন্ড টাইম খুটে তেতিয়া তোমাৰ বাছাৰ উপায় নাথাকিব তেতিয়া ভৰিত খুটিলে ধৰিব গলা হাতত খুটিলে বা মুখত খুটিলে তেতিয়া আৰু কোনো বচাব নোৱাৰে বা যিবিলাকে ধৰিব যায় তেওঁলোকও খুটিব পাৰে এতিয়া এটা পেশেন্টৰ লগত দুটা তিনটা পেশেন্ট হ'ব কোবৰাটো খেদি আহে নেকি বাৰু স্যাৰ কোবৰাটো অলপ খেদি হাপে হেনেকে নেখেদে হাপে সদায় ডিফেন্সত কামুৰে হাপে মানুহক নুখুটে হাপে সদায় মানে সেলফ ডিফেন্সৰ কাৰণে কেতিয়াবা চক খাই যায় কেতিয়াবা তুমি যদি ইনজুৰি কৰিছা আমাৰ এটা ক্ৰেট আছে যে বেন্ডেড ক্ৰেট বুলি যেটো পটি থাকে ৰাউন্ড গোৱালা হাপ বুলি কয় আমাৰ গাঁৱৰ মানুহবিলাকে গাখীৰ খোৱা হাপটো যে কয় গৰু গাখীৰ খায় নাখায় বাৰু সো সেই হাপটো তোমাক কেতিয়াও নাকামুৰে কিন্তু তুমি যদি উৎপাত কৰিছা তাক হ্যান্ডেল কৰি দুখ দি আছা তেতিয়াহলে খাব আৰু হেতু ডেঞ্জাৰাস হয় হেতু মানে কোবৰাতকো ডেঞ্জাৰাস কোবৰাৰ ট্ৰিটমেন্টটো অলপ ইজি হয় কিন্তু হেতুৰ ট্ৰিটমেন্টটো আৰু বেছি বেয়া শংখচুৰ কয় আমাৰ শংখচুৰ হাপ যেটো কয় এটা হল ব্ল্যাক ক্ৰেট আৰু এটা হল বেন্ডেড ক্ৰেট ক্ৰেটটোক আমি অসমীয়াত শংখচুৰ বুলি কওঁ সো হাপ আনিব নালাগে হাপৰ ট্ৰিটমেন্টটো হাপডালৰ আইডেন্টিফিকেশন কৰিব পাৰিলেতো ভাল কিন্তু নকৰিলেও একো কথা নাই নকৰিলেও ট্ৰিটমেন্টটো সিম্পটমৰ ওপৰত ডিপেন্ড কৰি হ'ব হাপডালৰ ওপৰত ডিপেন্ড কৰি নহয় কেতিয়াবা তোমাক কোবৰাই কামুৰিলেও তোমাৰ ট্ৰিটমেন্ট নালাগে কাৰণ ড্ৰাই বাইট বুলি এটা বস্তু থাকে যতি বিহে নিদিয়ে হেতুত কিবা সিন থাকে ন সিন থাকে মানে সিন হেতু এটা ফৰ্মুলা আছে যে সিন চাই কেতিয়াও মই ক'ব নোৱাৰো যে কোনটো হাপে কামুৰিছে কাৰণ সবৰে বেলেগ বেলেগ সাধাৰণতে 90% কেছত কোবৰাই যদি কামুৰে তোমাৰ লোকেল সুৱেলিং এটা আৰু কালাৰটো চেঞ্জ হৈ যায় কোবৰা আৰু এটা ভাইপাৰ বুলি এটা আমাৰ স্নেক আছে পিট ভাইপাৰৰ নাম শুনিছা যে পিট ভাইপাৰ ৰাসেল ভাইপাৰ নহয় ৰাসেল ভাইপাৰৰো বেলে ৰাসেল ভাইপাৰ আমাৰ বিলাক নাই চিৰাং বাক্সা কোকৰাঝাৰ এইবিলাকত আছে আমাৰ মাজতে এডাল নে দুটা ওলাইছিলে কিছুমান সিলেক্টিভ ডিস্ট্ৰিক্টত আছে কিন্তু আমাৰ সাপৰ গুৰু সুৰজিত গিৰিদা তেওঁৰ পৰাই শিকিছো বহুতখিনি আৰু
সেইটোৱে ভাল হৈছে যি পাঠ পঢ়ালে শিকালে তেওঁ শিকাইছে আমাক ভাল লাগিছে মই চাইছো আগতে যেহেতু ময়ো সেইফালে পাব্লিকক এটোৱে কওঁ যে হাপে খুটিলে কোনো ওজাৰ তাত যাব নালাগে ওজালিয়ে কি কৰে আচলতে মই যে ক'লো যে 99% স্নেক নন পয়জনাস নন পয়জনাসে কামুৰিলে এনেও বাচিবা ইনফেকচন নহলে তুমি এনেও বাচিবা বা হাৰ্ট এটাক নহলে সো ওজাই তোমাক কি কৰিব একো যে নকৰোতে সি মন্ত্ৰ মাতিলে বাট সেইটোৰ কোনো কাম নাছিলে তুমি মন্ত্ৰ নামাতিলেও বাচিলা হয় এটা দুটা মৰিব ক'ব যে এইটো টাইমটো দেৰিকে আনিছা দেৰি হৈ গ'ল আহোতে মোৰ উপায় নাছিলে কোনোবা মাইকী মানুহে চুইছে কোনোবা পানী খুৱাই দিছে এইবিলাক বিভিন্ন ধৰণৰ বাহানা কৈ দিয়ে আচলতে সেইটো পয়জনাস স্নেকে কামুৰিছিলে সেইকাৰণেহে মৰিলে অলপমান পানী দি দিছো তেতিয়া কোমোৰাখিনি সোনকালে সিজিব অলপ ভাপতে এইটো থৈ দিয়া এতিয়া অলপ ঢাকনি দি দিওঁ হা তেতিয়া অলপ সোনকালে সিজিব আমাৰ টাইমটো বাচিব এটা আমি যিটো মানে কোব্ৰা বাইট বচাইছিলো হস্পিটেলত কি 7-8 বছৰৰ ল'ৰা হ'ব 7-8 বছৰৰ সি মানে লগৰ লগত খেলি থাকোতে ফুটিছিলে আঘাতখনত আৰু মই মোৰ ডিউটি নাছিলে মই যে ক'লো মই যোগা কৰো যোগ অভ্যাস কৰো না এই যোগ কৰি থাকোতে হস্পিটেলৰ পৰা ফোন আহিলে মোক ক'লে এইটো হাপে ফুটিছে বাইট মাৰ্কটো দেখি ক'লো এইটোতো পয়জনাস হয় তাৰপিছত সুধিলো বয়স কিমান কৈছে 7-8 বছৰমান হ'ব অলপ ভয়ো খালো ইমান সৰুতে মানে সৰু বাচ্চা ট্ৰিটমেণ্ট কৰিব ভয়ো লাগে তাৰপিছত ভাবিলো ইয়াক পঠালেও তো ই নাবাচিব নহয় তেতিয়ালৈকে জিএমচি যাই নাপাব গতিকে যি কৰো ইয়াতে কৰিম আৰু গৈ গাৰ্জেনক ক'লো যে পঠালেতো নাবাচিব কিন্তু ইয়াতে মই বচাব পাৰিম চাগে আপোনালোকে যদি মোক সাহসটো দিয়ে ক'লে হ'ব ছাৰ আপুনি যি কৰে কৰক আৰু তাৰ যেতিয়া হিষ্ট্ৰী লহি ব্লেডেৰে কাটি দিছে এনেকা বদমাছ ল'ৰা ব্লেডেৰে পোৱালটোৱে নিজে কাটি দিছে টিভি চাইছে টিভি চাই চিনেমা চাই হিন্দী চিনেমাৰ প্ৰভাৱ এজ ইউজুৱেল 7 বছৰ কাটি দিছে তাৰ পিছত তাক বচালো যেনিবা ভাল লাগিলে আৰু বেচাৰা সি ইমান মানে তাৰ ৰেপিড হৈ গ'ল মানে একদম ডিটৰিয়েট কৰিলে বেহুচ হোৱা টাইপ হৈ গ'ল বমি কৰিলে বিষত থাকিব নোৱাৰা হৈ গ'ল লগে লগে এণ্টি স্নেক ভেনম দিলো তাৰপিছত বাকী বেজীবিলাক দিলো দিয়াৰ পিছতে সি বমি কৰিছিলে এইটো সাপৰ কোব্ৰাৰ বিষৰ মানে এটা চিমটম হয় তোমাৰ বমি আহি থাকে তাৰপিছত সি 2 ঘণ্টা 3 ঘণ্টা পিছত ভাল পাইছে দেই কিছু ভাল পাইছে ভাল পায়ে মোৰ ডিউটি নাই যদি মই তাক এৰি যোৱা নাই কাৰণ প্ৰথম ট্ৰিটমেণ্ট কৰিছো যেতিয়া আৰু তাতে কোব্ৰা বাইট গতিকে ইয়াক মই সম্পূৰ্ণ বচাবই লাগিব 3 ঘণ্টামান পিছত সি উঠি বহি মোক কৈছে মই কিবা খাব মন গৈছে মই ভাল কথা কি খাবি কৈছে চিঙৰা খাম কোব্ৰা বাইট কৈছে বেচাৰা চিঙৰা খায় এখন সানডে আছিলে আমাৰ গোটেই দোকান বন্ধ তাৰপিছত মই এটা আমাৰ গেট ফৰ এটা ক'লো যে ইয়াৰ কাৰণে কেক আৰু কোল্ড ড্ৰিংকছ লৈ যা ই চিঙৰা খাব নোৱাৰে এতিয়া কোল্ড ড্ৰিংকছ মানে আমুল মিল্ক যিটো আহে আমুল কুলৰ যিটো আহে ড্ৰিংকছটো আহে সেইটো আনিব দিলো নাই সি পাছত নাপালে নাপায় মোক কৈছে ছাৰ গোটেই দোকান বন্ধ আকৌ মই বেলেগৰ বাইক লৈ বহুত দূৰৰ পৰা তাক আনি খুৱাইছো কিমান ভাল কাম মানে ভাল লাগিছে এইটো মানে এইটো নিজৰ এটা সাকসেস হেতুৱে মানে নিজৰ সাকসেস এইটো আসল ক্ৰেডিট আমাৰ এজ ইউজুৱেল গিৰি দাদালৈকে যায় তেওঁ সাহস নিদিলে আমি কেতিয়াও নোৱাৰিলো হয় কাৰণ আগতে সবে ভয় খুৱাই দিয়ে আচলতে আমাক ভয় খোৱা হৈছিলে সিনিয়ৰ বিলাকেও ভয় খুৱাই দিয়ে সাপৰ বিষৰ বেজি নিদিবা ৰিয়েকচন হ'ব অমুক হ'ব কিবা হ'ব কিন্তু এতিয়া যেতিয়া নিজে এপ্লাই কৰিছো তেতিয়া গম পাইছো যে ইমান টান বস্তু নহয় এইটো কনফিডেন্সটো লাগে শিকিলে সব পাৰি এতিয়া যদি আপোনালোকে গম পালে আৰু মানে শুৱালকুছি ওচৰে পাছৰে যদি মেডিকেলত কাখৰে মানে গাঁৱৰ কাৰবাৰ মানে কিবা তেনেকুৱা স্নেক বাইট হয় মানে সাপে খুটে তেতিয়াহলে কিন্তু ছাৰৰ ওচৰত আপোনালোকে ট্ৰিটমেন্ট ল'ব পাৰিব একদম কনফিডেন্স এতিয়া মই এটা কৈ লহ তোমাৰ এৰিয়াৰ পৰাও যায় অলৰেডি যায় ৰঙিয়া কমলপুৰ ডিংমু মনাকুছি গুটেইখন যায় এতিয়া আৰু তুমি এডভাৰটাইজ কৰি পেলা আৰু ইমানে আহিব যে মই হস্পিটেলতে বেড পাৰিত থাকি যাব লাগিব থাকিলেও থাকক ছাৰে যেহেতু আমাৰ গিৰি ছাৰে যিখিনি কৈছে এবাৰ গিৰি ছাৰৰ পিছত কামৰূপ মানে ছাৰৰ ওপৰত এৰি দিব লাগিব আমি আৰু গিৰি ছাৰৰ নিচিনাকে তেওঁৰে শিষ্য যেতিয়া হেখিনি গিৰিদাৰ নিচিনা মই কেতিয়াও হ'ব নোৱাৰো সেই মানুহটো আচ্ছা মানে কাখে পাৰে হলেতো যাব পাৰিব সেই মানুহজন এনেকুৱা তুমি যেতিয়াই ফোন নকৰা ইমান পজিটিভ ইমান কাম বহুত কেছ চাইছো মই তেওঁ মানে আচৰিত তেওঁ যিটো বিজি থাকে আৰু তেওঁৰ যিটো বিহেভিয়াৰ আৰু যিটো কুল এণ্ড কাম নেচাৰ এটা আছে সেইটো মই কাৰো তাত দেখা নাই মই আচৰিত পাই যাওঁ যেতিয়াই ফোন কৰি ইমান ধুনীয়া ৰেছপন্স পজিটিভ একেবাৰে কুললি লয় চব বস্তু মই এনেও ফোন কৰি থাকো